নমস্কাৰ প্ৰিয় দৰ্শক আন এটা নতুন তথা মহত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। বাস্তুশাস্ত্ৰত ঘৰৰ ভিতৰত সকাৰাত্মক শক্তি বৃদ্ধিৰ বাবে কেইবাটাও মহত্বপূৰ্ণ উপায় বিষয়ে উল্লেখ কৰা হৈছে। লগতে এনেকুৱা কিছুমান কাৰ্যৰ বিষয়েও উল্লেখ কৰা হৈছে যে যিখিনি কৰাটো উচিত বুলি মনা নহয়। আধুনিক জীৱনশৈলীত আমাৰ জীৱনত কেইবা প্ৰকাৰৰ পৰিৱৰ্তন আহিছে। সেই কাৰণে বহু লোকে নিজৰ সংস্কৃতি পাহৰি গৈছে, যাৰ প্ৰভাৱ তেওঁলোকৰ জীৱনত পৰিছে। য'ত প্ৰাচীন কালত মানুহে এইখিনি উলংঘা নকৰাৰ বাবে বহু বয়সলৈ জীয়াই আছিল, কিন্তু আজিকালি মানুহৰ আয়ুস কম হৈ গৈ আছে। প্ৰথমে মানুহে মাটিত বহি খাদ্য খাইছিল, যাৰ বাবে তেওঁলোকৰ শৰীৰটো সুস্থ আৰু নিৰোগী হৈ আছিল। প্ৰাচীন গ্ৰন্থত খাদ্য খোৱাৰ সময়ত বহু নিয়মৰ কথা উল্লেখ কৰিছে, যিখিনি আমি ধ্যান ৰখাটো অত্যন্ত জৰুৰী, আৰু এই নিয়ম বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও শুদ্ধ বুলি প্ৰমাণিত হৈছে, যিখিনি প্ৰাচীন ঋষিমুনিসকলে হাজাৰ বছৰ আগতেই উল্লেখ কৰিছিল। লগতে জ্যোতিষশাস্ত্ৰ অনুসৰি খাদ্য খোৱাৰ অভ্যাসৰ পৰা আমাৰ গ্ৰহতো তাৰ প্ৰভাৱ পৰে। আহক এতিয়া জানো বাস্তুশাস্ত্ৰ অনুসৰি খাদ্য খোৱাৰ সময়ত কোনটো কথা ধ্যান ৰখাটো জৰুৰী। প্ৰথমটো নিয়ম হৈছে ভোজন কক্ষ। বাস্তুশাস্ত্ৰ অনুসৰি ভোজন কক্ষ বৃহস্পতি গ্ৰহৰ প্ৰতীক বুলি বিশ্বাস কৰা হয়। প্ৰাচীন কালত ৰজা মহাৰজাসকলৰ ভোজন কক্ষ এই কথাখিনি ধ্যান ৰাখি বনোৱা হৈছিল। ভোজন কক্ষ কেতিয়াও শৌচাগাৰ বা স্নান গৃহৰ কাষত বনাব নালাগে। ভোজন কক্ষৰ দুৱাৰ শৌচালয় ঠিক সন্মুখৰ ফালে স্থাপিত কৰিব নালাগে। খাদ্য খোৱাৰ সময়ত দিশৰ ধ্যান ৰখাটো অত্যন্ত জৰুৰী। পূব বা উত্তৰ দিশৰ ফালে মুখ কৰি ভোজন কৰাটো সৰ্বোত্তম বুলি মনা হয়। ইয়াৰ দ্বাৰা মনুষ্যৰ স্বাস্থ্য ঠিক হৈ থাকে আৰু দেৱ দেৱীৰ কৃপাও বৰ্তি থাকে। লগতে মানুহে সফলতা লাভ কৰে। দক্ষিণ দিশৰ ফালে মুখ কৰি ভোজন কৰিলে মান সন্মান বৃদ্ধি হয় আৰু মৃতকৰ পৰাও আশীৰ্বাদ লাভ কৰে। কিন্তু যিসকলৰ মাক দেউতাকৰ মৃত্যু হৈছে, তেওঁলোকে দক্ষিণ দিশৰ ফালে মুখ কৰি খাদ্য খাব নালাগে। তেওঁলোকে পশ্চিম দিশৰ ফালে মুখ কৰি ভোজন কৰিব লাগে। বাস্তুশাস্ত্ৰ অনুসৰি নৈಋত্য কোণ অৰ্থাৎ দক্ষিণ আৰু পশ্চিম দিশৰ মধ্যম ভাগত মুখ কৰি ভোজন কৰিলে পাচন শক্তি কমজোৰ হয়। লগতে পেটৰ নানা সমস্যাই দেখা দিয়ে। ভোজন কৰাৰ সময়ত কৰক এই কাম। ভোজন আৰম্ভ কৰাৰ আগত হাত ভৰি আৰু মুখ ভালদৰে ধুই ল'ব লাগে। ইয়াৰ দ্বাৰা আয়ুস বৃদ্ধি হয়। তিতা ভৰিৰে ভোজন কৰাটো শুভ বুলি মনা হয়। পানীক পঞ্চতত্বৰ মাজত এটা বুলি বিশ্বাস কৰা হয়। মাটিত বহি ভোজন কৰিলে পৃথিৱী আৰু জল তত্ত্ব মিলন হয়, যিখিনি স্বাস্থ্যৰ বাবে সৰ্বোত্তম বুলি মনা হয়। ইয়াৰ দ্বাৰা শৰীৰত ঊৰ্জাৰ প্ৰভাৱ ভালদৰে বৃদ্ধি হয়। লগতে ই মনক শান্ত ৰাখে আৰু ক্ৰোধ নাশ কৰে। অগ্নিকোণৰ দিশ অৰ্থাৎ দক্ষিণ পূব দিশৰ ফালে মুখ কৰি ভোজন কৰিলে যৌন সম্বন্ধীয় বেমাৰৰ সৃষ্টি হ'ব পাৰে আৰু স্বপ্ন দোষৰ দৰে বেমাৰে দেখা দিব পাৰে। বহুতেই আকৌ চকীত বহি ভৰিখন লৰাই লৰাই ভোজন কৰে। শাস্ত্ৰৰ মতে এই অভ্যাস একেবাৰে বেয়া। এনেকুৱা কৰিলে আপোনাৰ ঘৰখনৰ পৰা মা লক্ষ্মী আঁতৰি যায়। যিসকলৰ অৰ্থ সংক্ৰান্তীয় সমস্যাৰ সৃষ্টি হৈ আছে, তেওঁলোকে ধন লাভৰ বাবে পশ্চিম দিশৰ ফালে মুখ কৰি ভোজন কৰিব লাগে। এই দিশত ভোজন কৰিলে ব্যক্তিৰ আৰ্থিক স্থিতি মজবুত হয়। ধ্যান ৰাখিব, ভঙা বা ফটা বাচনত কেতিয়াও আহাৰ খাব নালাগে। এনেকুৱা কৰা মানে আপুনি নিজেই নিজৰ দুৰ্ভাগ্যক আমন্ত্ৰণ জনাইছে। যদি পাকঘৰত ভঙা বা ফটা বাচন বৰ্তন আছে, তেন্তে সেই সামগ্ৰী এতিয়াই আঁতৰাই দিয়ক। লগতে ভগৱানক প্লাষ্টিক অথবা কাঁচৰ বৰ্তনত প্ৰসাদ আগ নবহাব। ইয়াৰ বাবে ৰূপৰ বা সোণৰ পাত্ৰত আগবঢ়াব। ভোজন কৰোঁতে কেতিয়াও বিচনাত বহি খাব নালাগে। ইয়াৰ দ্বাৰা অন্ন অপমান কৰা বুজায় আৰু ৰাহু দুখ লাগে। লগতে মা অন্নপূৰ্ণা আমাৰ মাজৰ পৰা আঁতৰি যায়। খাদ্য খাই থাকোতে আমাৰ লিভাৰৰ পৰা গৰম বাহিৰ হয়। বিচনাত বহি খাদ্য খালে এই গৰম শৰীৰৰ পৰা বাহিৰ নহয়। ইয়াৰ দ্বাৰা আমাৰ পাচন তন্ত্ৰ বেয়া হৈ যায়। মাটিত বহি খাদ্য খালে আমাৰ শৰীৰ তাপমান ভাল হৈ থাকে। ভোজন কৰাৰ পিছত বহু লোকে নিজৰ খোৱা পাত্ৰতে হাত ধুৱে। এনে কৰিলে মা লক্ষ্মী অপমান কৰা বুজায়। চন্দ্ৰ আৰু শুক্ৰ গ্ৰহ অসন্তুষ্ট হয়। এনে কৰিলে মা লক্ষ্মী ঘৰৰ পৰা আঁতৰি যায়। খাদ্য যদি নষ্ট কৰা হয়, তেতিয়া মা অন্নপূৰ্ণা ক্ৰোধিত হয়। সেইবাবে যিমান আৱশ্যক সিমানহে ভোজন কৰাটো জৰুৰী। প্ৰিয় দৰ্শক, আশা কৰিম আজিৰ ভিডিঅ'টোৱে আপোনাক কিঞ্চিত হ'লে উপকৃত কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল, তেনেহ'লে এটা লাইক কৰি আন 10জন উপকৃত হোৱাকৈ ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।